মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম পুনৰ আলোচনা চেপ্টাৰৰ R1। আমাৰ R1 অৰ্থাৎ অনুশীলনী R1। এই R1-ৰ প্ৰথম প্ৰশ্নটো আমাৰ আছে। R1-ৰ যেটা আমাৰ প্ৰথম প্ৰশ্ন আছে, প্ৰথম প্ৰশ্নটো আছে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। তলৰ কোনবিলাক অনুপাত এটা এটা তোমাৰ কি সমানুপাত? A, B, C, D চাৰিটা দিয়া আছে। এই চাৰিটাৰ কোন কেইটা তোমাৰ কি আছে সমানুপাতত আছে। আচ্ছা চোৱা, সমানুপাত কি বস্তু? সমানুপাত হৈছে দুটা অনুপাতৰ সমতা বা তুলনা। দুটা অনুপাতক আমি কি কৰিম? তুলনা কৰিম। যদি তোমাৰ কি হয় অনুপাত দুটা কি হয় সমান হয়, ধৰি লোৱা ইয়াতে এটা দিয়া আছে A:B এটা অনুপাত, X:Y এটা কি হয় অনুপাত। এই দুটা অনুপাত যদি তোমাৰ কি হয় সমান হয়, এই অনুপাত দুটাক আমি কি বুলি কম? সমানুপাতত থকা বুলি কম। দুটা অনুপাত যেতিয়া তোমাৰ কি হয় সমান হয়, তেতিয়া আমি কি বুলি কওঁ? অনুপাত দুটা সমানুপাতত থকা বুলি কওঁ। এতিয়া তোমালোকে এক নম্বৰ অংকটো চোৱা। এক নম্বৰত আছে আমাৰ এই নম্বৰত 12:21। ইয়াক আমি লিখিব পাৰো সদায় প্ৰথমটো ওপৰত লিখিব লাগে, দ্বিতীয়টো তলত। গতিকে আমি লিখিব পাৰো 12/21। ইয়াক যদি আমি লঘিষ্ঠ আকাৰত লওঁ, কটাকটি কৰো, তেনেহলে 3ৰে কাটিলে যাব 4 বাৰ, 3ৰে কাটিলে যাব কেইবাৰ? 7 বাৰ। অৰ্থাৎ আমি লিখিব পাৰো 4/7। ইয়াক ভগ্নাংশক আমি অনুপাতত লিখিব পাৰো। কি লিখিব পাৰো? 4:7। আৰু আমাৰ কি আছে 32:56। গতিকে ইয়াক আমি লিখিব পাৰো 32/56। এতিয়া 32ক যদি আমি কি কৰো 4ৰে কাটো 8 বাৰ, ইয়াক 4ৰে কাটিলে যাব কেইবাৰ? 14 বাৰ। ঠিক তেনেকৈ 8ক যদি আমি কি কৰো 2ৰে কাটো যাব 4 বাৰ, 7ক 14ক 2ৰে কাটিলে যাব 7 বাৰ। গতিকে ইয়াতো লিখা যায় 4/7, বা ইয়াক আমি লিখিব পাৰো 4:7। এতিয়া দেখা যায় 4:7 আৰু ইফালে আমি কিমান পালো? 4:7। ইয়াক আমি লঘিষ্ঠ আকাৰ কৰি কি পালো? 4:7। ইয়াকো লঘিষ্ঠ আকাৰ অৰ্থাৎ সৰু কৰি আমি কটাকটি কৰি কি পালো? 4:7। দেখা যায় এই অনুপাত আৰু এই অনুপাত দুটা কি সমান। যেহেতু আমি এতিয়া লিখিব পাৰো, যেহেতু 12:21 ইকুৱেল টু এইট কাৰ সমান সমান? ইয়াৰ 32:56। ইয়াৰ অনুপাত আৰু ইয়াৰ অনুপাত দুটা কি হৈছে? 4:7, ইয়াৰো 4:7। এতেকে আমি লিখিব পাৰো 12:21 সমান সমান কি হ'ব? 32:56। যেহেতু অনুপাত দুটা কি আছে সমান, এতেকে আমি ক'ব পাৰো কি এই অনুপাত দুটা কি হ'ব? সমানুপাত হ'ব। লিখিব আমি এতেকে অনুপাত দুটা সমানুপাত হ'ব। অনুপাত দুটা সমানুপাত হ'ব। ঠিক এনেকে আমি বাকি যিকেইটা আছে সকলোকেইটা কৰিব পাৰো। এতিয়া আমি বি নম্বৰটো কৰিম। বি নম্বৰত আছে 18:30। গতিকে ইয়াক আমি লিখিব পাৰো 18/30, বা আমি লিখিব পাৰো ইয়াক 6ৰে কাটিলে 3 বাৰ, 6ৰে কাটিলে যাব 5 বাৰ। গতিকে আমি লিখিব পাৰো 3/5। গতিকে আমি ইয়াক লিখিব পাৰো 3:5। ইয়াক আমি 3:5 লিখিব পাৰো। গতিকে আমি লিখিব পাৰো 3:5। আৰু কিমান আছে? 14:21। গতিকে ইয়াক হ'ব 14/21। তাহলে 7ৰে কাটিলে 2 বাৰ, 7ৰে কাটিলে 3 বাৰ। গতিকে 2/3 ইকুৱেল টু 2:3। গতিকে দেখা যায় 3:5 আৰু 2:3 অনুপাত দুটা কি নহয়? সমান নহয়। আমি লিখিম যেহেতু এইটো ক'ৰ পৰা আহিছে? ইয়াৰ পৰা 18:30 নট ইকুৱেল, এইটো ক'ৰ পৰা আহিছে? ইয়াৰ পৰা 14:21 নট ইকুৱেল। এতেকে আমি লিখিম এতেকে অনুপাত দুটা সমানুপাত নহব। এতেকে আমাৰ কি হ'ব? অনুপাত দুটা সমানুপাত নহব, কাৰণ এইটো আৰু এইটো তোমাৰ কি আছে? বেলেগ বেলেগ আছে। গতিকে এই অনুপাত আৰু এই অনুপাত তোমাৰ কি নহয়? সমানুপাত নহয়।
এতিয়া আমি সি নম্বৰটো কৰিম। সি নম্বৰত আছে 22:33, গতিকে ইয়াক আমি লিখিব পাৰোঁ 22/33। গতিকে ইয়াক 11 কাটিলে 2 বাৰ, 11 কাটিলে 3 বাৰ, 2/3 অনুপাতত লিখিলে 2:3। আৰু ইয়াত আছে 33:24, গতিকে 33/24। গতিকে আমি ইয়াক কটাকটি কৰিলে 3 কাটিলে 11 বাৰ, 3 কাটিলে যাব 8 বাৰ, গতিকে আমাৰ এইটো হ'ব 11/8, বা আমি ইয়াক লিখিব পাৰোঁ 11:8। যেহেতু দেখা যায় এই অনুপাত আৰু এই অনুপাত দুটা কি নহয়, সমান নহয়। এতেকে আমি যেহেতু আমি লিখিম, যেহেতু 22:33 নট ইকুৱেল, এইটো ক'ৰ পৰা আহিছে, ইয়াৰ পৰা 33:24। এই অনুপাত আৰু ইয়াৰ অনুপাত কি নহয়, সমান নহয়। এতেকে কি হ'ব, এতেকে অনুপাত দুটা সমানুপাত নহ'ব। এতিয়া আমি ডি নম্বৰটো কৰিম। ডি নম্বৰটো আছে 24:28, ইয়াক লিখিব পাৰোঁ 24/28। এতিয়া কটাকটি কৰিলে ইয়াক যদি আমি কি কৰোঁ, কিহেৰে যায়, 4ৰে কাটিলে যাব 6 বাৰ, 4ৰে কাটিলে যাব কেইবাৰ, 7 বাৰ, গতিকে 6/7 অনুপাতত ল'লে হ'ব 6:7। আৰু ইয়াত আছে তোমাৰ 20:25, গতিকে আমি লিখিব পাৰোঁ 20/25। 5ৰে কাটিলে 4 বাৰ, 5ৰে কাটিলে 5 বাৰ, গতিকে আমাৰ হ'ব 4/5। আমি অনুপাতত ল'লে হ'ব 4:5। এতিয়া দেখা যায় এই অনুপাত আৰু এই অনুপাত দুটা তোমাৰ কি নহয়, সমান নহয়। এতেকে আমি লিখিব পাৰোঁ, যেহেতু এইটো ক'ৰ পৰা আহিছে, এইটো ইয়াৰ পৰা আহিছে, 24:28 নট ইকুৱেল কাৰ সমান নহয়, এইটো ক'ৰ পৰা আহিছে, ইয়াৰ পৰা 20:25। এই অনুপাত আৰু এই অনুপাত তোমাৰ কি নহয়, সমান নহয়। এতেকে অনুপাত দুটা সমানুপাত নহ'ব। এনেকৈ আমি যিকোনো দুটা অনুপাত সমানুপাতত আছে নে নাই চেক কৰিব পাৰোঁ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। 2 নম্বৰ প্ৰশ্নটো আছে, তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। চোৱা, ইয়াতে কিছুমান সংখ্যা দিয়া আছে 2, 6, 6, 8, 10, 20, 30 এনেকৈ কিছুমান দিয়া আছে। এইবিলাকৰ কোনটো তোমাৰ কি আছে, সমানুপাতত থাকিব। ইয়াত দেখা যায় প্ৰতিটোতে কি আছে, 4টা কৰি কি আছে, সংখ্যা দিয়া আছে। যদি এনেকুৱা 4টা সংখ্যা দিয়া থাকে, তেনেহ'লে তোমালোকে এই যিটো নিয়ম, এই নিয়মটো তোমালোকে মনত ৰাখিবা। চোৱাতে লিখা আছে ABCD সমানুপাতত থাকিলে, যদি ABCD তোমাৰ কি থাকে, সমানুপাতত থাকে, তেনেহ'লে সদায় কি হয়, প্ৰান্ত দুটাৰ পূৰণফল যিমান হ'ব, মাধ্য দুটাৰ পূৰণফলো কি হ'ব, সিমানেই হ'ব। ধৰি লোৱা আমাৰ এইটো A, এইটো B, এইটো C, এইটো D, তেনেহ'লে আমাৰ প্ৰান্ত দুটাৰ পূৰণফল, প্ৰান্ত মানে কি, প্ৰথমটো আৰু এই শেষৰটো, এই দুটাৰ পূৰণফল যিমান হ'ব, মাধ্য দুটাৰ পূৰণফল, মাধ্য মানে হ'ল মাজৰ, এই মাজৰ দুটাৰ পূৰণফল তোমাৰ কি হ'ব, সিমানেই হ'ব। প্ৰান্ত দুটাৰ পূৰণফল আৰু মাধ্য দুটাৰ পূৰণফল যদি আমি কি পাওঁ, সমান পাওঁ, তেনেহ'লে আমি কি ক'ম, এই সংখ্যাবিলাক তোমাৰ কি আছে, সমানুপাতত আছে বা সমানুপাতত থাকিব। চোৱা, এতিয়া আমি এই নম্বৰটো কৰিম। এই নম্বৰটো আমি কৰিম প্ৰান্ত দুটাৰ পূৰণফল। আগত আমি কি লিখিম, প্ৰান্ত দুটাৰ পূৰণফল। প্ৰান্ত দুটাৰ পূৰণফল কি হ'ব, প্ৰান্ত হ'ল 2 আৰু 8, 2 × 8 ইকুৱেল টু কিমান হ'ব, 16। ঠিক তেনেকৈ আৰু মাধ্য দুটাৰ পূৰণফল, মাধ্য দুটাৰ পূৰণফল। চোৱা, মাধ্য দুটা মানে কি, মাজৰ দুটাৰ পূৰণফল কি আছে, 6 আৰু 6, মাজৰ সংখ্যা দুটা আছে 6 আৰু 6 পূৰণ কৰি দিম, কিমান হ'ব, 36। তেনেহ'লে দেখা যায় আমাৰ প্ৰান্ত দুটাৰ পূৰণফল কিমান হ'ল, প্ৰান্ত দুটাৰ পূৰণফল হ'ল 16 আৰু মাধ্য দুটাৰ হ'ল 36। 16 আৰু 36 সমান নেকি, সমান নহয়। আমাৰ নিয়ম মতে কি হ'ব লাগে, প্ৰান্ত দুটাৰ পূৰণফল যিমান হ'ব, মাধ্য দুটাৰ পূৰণফল কি হ'ব লাগিব, সিমানেই হ'ব লাগিব। যদি দুটা সমান হয়, তেতিয়া আমি কি বুলি ক'ম, সমানুপাতত থাকিব।
গতিকে আমি লিখিব পাৰোঁ যিহেতু প্ৰান্ত দুটাৰ পূৰণফল নট ইকুৱেল সমান নহয় কি মাধ্য দুটাৰ পূৰণফল প্ৰান্ত দুটাৰ পূৰণফল আৰু মাধ্য দুটাৰ পূৰণফল সমান নহয় এতেকে আমি লিখিম 2 6 6 8 2668 সমানুপাতত নাথাকিব। এই সংখ্যা চাৰিটা আমাৰ তেনেহলে কি নাথাকিব সমানুপাতত নাথাকিব। এনেকৈ আমি কি যিমান কেইটা আছে সব কেইটাই কৰিব পাৰো। এতিয়া আমি বি নম্বৰটো কৰিম। বি নম্বৰটো আছে 10 20 30 60। এতিয়া চোৱা ইয়াৰো ঠিক একেই প্ৰান্ত দুটা আমাৰ আছে 10 আৰু 60 আমি পূৰণ কৰি দিম 10 into 60 সমান হৈ যাব আমাৰ 600। ঠিক তেনেকৈ মাধ্য দুটাৰ পূৰণফল এই মাজৰ দুটা আমি পূৰণ কৰি দিম কিমান হ'ব 20 into 30 এইটো তোমাৰ কিমান হৈ যায় 600। এতিয়া দেখা যায় মাধ্য দুটাৰ পূৰণফল আৰু প্ৰান্ত দুটাৰ পূৰণফল আৰু মাধ্য দুটাৰ পূৰণফল কি হল সমান হল। এতেকে যেহেতু প্ৰান্ত দুটাৰ পূৰণফল সমান মাধ্য দুটাৰ পূৰণফল এতেকে আমি লিখিম 10 20 30 60 সমানুপাতত থাকিব। এতিয়া আমি সি নম্বৰটো কৰিম। সি নম্বৰটো প্ৰান্ত দুটা আছে পি আৰু কিউ স্কয়াৰ গতিকে আমি পূৰণ কৰিম পি পূৰণ কিউ স্কয়াৰ গতিকে পূৰণ কৰিলে হ'ব আমাৰ পি কিউ স্কয়াৰ আৰু মাধ্য দুটা আছে এইটো পি কিউ আৰু পি স্কয়াৰ কিউ গতিকে পূৰণ কৰিম পি কিউ পূৰণ পি স্কয়াৰ কিউ পূৰণ কৰিলে হ'ব আমাৰ পি এটা আৰু দুটা কেইটা হ'ব পি টু দি পাৱাৰ 3 পি হ'ব তিনটা আৰু কিউ এটা পূৰণ হৈ যাব কিউ দুটা কিউ স্কয়াৰ। এতিয়া দেখা যায় আমাৰ প্ৰান্ত দুটাৰ পূৰণফল হল এইখিনি আৰু মাধ্য দুটাৰ পূৰণফল হল এইখিনি ইটো আৰু এইটো সমান নেকি সমান নহয়। ইয়াত আছে পি এটা ইয়াত আছে পি তিনটা আৰু ইয়াতে কিউ স্কয়াৰটো ঠিকে আছে সমান নহয়। গতিকে আমি লিখিম কি যেহেতু প্ৰান্ত দুটাৰ পূৰণফল নট ইকুৱেল মাধ্য দুটাৰ পূৰণফল এতেকে পি কিউ পি স্কয়াৰ কিউ আৰু কিউ স্কয়াৰ সমানুপাতত নাথাকিব। এতিয়া আমি ডি নম্বৰটো কৰিম। ডি নম্বৰটো আছে 6 20 44 আৰু 30 গতিকে আমি প্ৰান্ত দুটা পূৰণ কৰিম। প্ৰান্ত দুটা আমাৰ কি হ'ব 6 আৰু 30 গতিকে 6 into 30 পূৰণ কৰিলে হৈ যাব তোমাৰ 180 আৰু মাধ্য দুটাৰ পূৰণফল মাধ্য দুটা হল আমাৰ এইটো 20 আৰু 4 20 into 4 পূৰণ কৰিলে তোমাৰ কিমান হৈ যাব 80 হৈ যাব। গতিকে প্ৰান্ত দুটাৰ পূৰণফল 180 আৰু মাধ্য দুটাৰ হল 80 180 আৰু 80 যেহেতু সমান নহয় গতিকে আমি কি লিখিম যেহেতু প্ৰান্ত দুটাৰ পূৰণফল সমান নহয় কি মাধ্য দুটাৰ পূৰণফল এতেকে 6 24 আৰু 30 সমানুপাতত নাথাকিব। এনেদৰে আমি যিকোনো ধৰণৰ চাৰিটা কৰি যদি সংখ্যা দিয়া থাকে সমানুপাতত আছে নে নাই চেক কৰিব দিয়ে এনেকে আমি কি কৰিব পাৰো এই অংকবিলাক কৰিব পাৰো যে সমানুপাতত থাকিব নে নাথাকিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগে তেনেহলে নিশ্চয় লাইক কমেন্ট আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি